নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ ইজৰাইলৰ ওপৰত প্ৰতিশোধ ললে ইৰানে ধাৰাবাহিকভাৱে এবাৰ ইজৰাইলৰ ওপৰত আক্ৰমণ কৰি গল ইৰানে নিখাটোৰ ভিতৰতে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ এটাৰ পাছত আন এটা ব্যালিষ্টিক মিসাইলেৰে আক্ৰমণ কৰা হল ইজৰাইলৰ ওপৰত ইতিমধ্যে ধাৰাবাহিক আক্ৰমণত তছনছ হৈ পৰিছে ইজৰাইলৰ এখন বৃহৎ চহৰ সবিশেষ নিটক্সৰ দৰ্শকৰ বাবে জনাইছো গুৰুত্বপূৰ্ণ খবৰ এবাৰ ইজৰাইলত ভয়ংকৰ আক্ৰমণ ব্যালিষ্টিক মিসাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰানৰ ইজৰাইলৰ ওপৰত প্ৰায় 200 ব্যালিষ্টিক মিসাইলেৰে আক্ৰমণ ইতিমধ্যে ইজৰাইলত বাংকাৰত আশ্ৰয় লৈছে হাজাৰ হাজাৰ লোকে এই ভয়ংকৰ আক্ৰমণৰ পাছতে সমগ্ৰ ইজৰাইলত বাজি উঠিছে এলাৰ্ম ইজৰাইলত থকা ভাৰতীয় লোকক সুৰক্ষিত স্থানলৈ যোৱাৰ পৰামৰ্শ ইজৰাইল স্থিত ভাৰতীয় দূতাবাসে ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰিছে আমি জানাইছো গুৰুত্বপূৰ্ণ খবৰ শেহতীয়াকৈ লেবাননৰ ওপৰত ইজৰাইলে ভয়ংকৰ আক্ৰমণ কৰিছিল আৰু সেই সময়তে সমগ্ৰ বিশ্বজুৰি চৰ্চা চলিছিল যে পুনৰ ভয়ংকৰ আক্ৰমণ সংঘটিত কৰা হ'ব নেকি পুনৰ ভয়ংকৰ আক্ৰমণ হ'ব নেকি ইজৰাইলৰ ওপৰত আৰু শেহতীয়াকৈ নিখাটোৰ ভিতৰতে প্লেন প্ৰতিশোধ ললে ইৰানে ধাৰাবাহিকভাৱে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰা হ'ল আৰু এই আক্ৰমণ ইমানেই প্ৰবল আছিল যে প্ৰায় 200 ব্যালিষ্টিক মিসাইলেৰে আক্ৰমণ কৰা হ'ল ইজৰাইলৰ ওপৰত ইজৰাইলত এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰা হ'ল আৰু তাৰ পাছতে ইজৰাইলৰ হাজাৰ হাজাৰ লোকে এতিয়া আশ্ৰয় লৈছে বাংকাৰত ইতিমধ্যে ভাৰতীয় দূতাবাসৰ ফালৰ পৰা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু ভাৰতীয় দূতাবাসৰ ফালৰ পৰা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু কোৱা হৈছে যে ভাৰতীয় লোকসকলে বিশেষ যদি অসুবিধা হয় হেল্পলাইন নম্বৰত ফোন কৰিবলৈ তেওঁলোকক জনোৱা হৈছে সাৱধান আৰু সতৰ্ক হোৱাৰ আহ্বান জনোৱা হৈছে জানাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত এক ভয়ংকৰ খবৰ আহি পৰিছে এই মুহূৰ্তত ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ ওপৰত এক প্ৰকাৰৰ বহু দিনৰ মূৰত ভয়ংকৰ আক্ৰমণ ইৰানৰ সকলোতকৈ ডাঙৰ আক্ৰমণ বুলি ক'ব লাগিব ইজৰাইলৰ ওপৰত জানাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰা হৈছে আৰু প্ৰায় 200ৰো অধিক ব্যালিষ্টিক মিসাইলেৰে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰা হৈছে এই আক্ৰমণত এক প্ৰকাৰৰ তছনছ হৈ পৰিছে এখন চহৰ ধাৰাবাহিক আক্ৰমণত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এবাৰ ইজৰাইলত আৰু ইজৰাইলৰ আক্ৰমণৰ পাছতে এতিয়া সমগ্ৰ বিশ্বজুৰি আন এক আতংকই বিৰাজ কৰিছে যে যুদ্ধ আৰু অধিক ভয়ংকৰ হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে আৰু এই যুদ্ধ যদি ভয়ংকৰ হয় তেতিয়াহ'লে হয়তো মধ্যপ্ৰাচ্যত আকৌ ভয়ংকৰ ৰূপ ল'ব পাৰে আন এখন নতুন যুদ্ধই সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ